শীতকালৰ বাগান খেতিৰ বাগান দেখিছেনে আৰম্ভ হৈছে আৰু লাগিবলৈ লেচেৰা এদি লং বিনছ বুলি কয় যে দীঘল লেচেৰা আৰু লগতে তিতা কেৰেলাৰ গছো উঠাই দিছোঁ এয়া যেতিয়া মৰি থাকিব তিতা কেৰেলাডাল ৰৈ যাব লগতে বিলাহীও এয়া লাগিব আৰম্ভ কৰিছে আলু এটা সৰু বাচন এটাত যোৱাবাৰ দিওঁতে ইমান ধুনীয়া আলু হৈছিলে সেইকাৰণে এতিয়া আলু অলপমান বেছিকৈ দিছোঁ য'তে ত'তে দি দিছোঁ জেগা ওলোৱা এজোপা পানীলাও লগতে মূলা দি দিছোঁ শাক খাবলৈহে কাৰণ এইখিনিত মূলাটো হ'ব দিলে লাওডালে কষ্ট পাব কাৰণ বাখৰ তিতা বুলি কয় যে লিখিত বাখৰ তিতা আৰু কথিত বখা তিতাও কয় আৰু কি নাম আছে বা এটা ভাতকেৰেলাডাল উঠিছে ভাতকেৰেলা বজাৰত ইমান দাম এতিয়া এইখিনি পাইছেগৈ লগতে মূলা হৈছে মূলাবিলাক পটককৈ গজাৰ কাৰণে য'তে ত'তে মূলাই দিছোঁ লগতে সৰিয়হো দিছোঁ সৰিয়হখিনি গজা নাই এইডাল জিকা আন ছিজনত দিছিলোঁ জিকাডাল খুব ছিজনৰ কথা নাজানো কাৰণে এই এতিয়া লাগিছে দেখিছেনে চাবচোন থোপা জিকা সৰু জিকা দিছেনে এই থোপা জিকা মানে বহুত ডাঙৰ নহ'ব আৰু লগতে এইবিলাক চব কাঠে বাঁহে চাটত বেলেগৰ চাটবিলাকত দেখোন অকল খেতিকে দেখুৱায় আমাৰতো খেতি কৰিবলৈ জেগা অলপহে লগতে বেলেগ বস্তুও থ'ব লগা হয় কাৰণ তলটো চাফা কৰি থোৱা হয় ওপৰত চব উঠাই দিয়া হয় চাটখন থাকিলে মোক ইমান সুবিধাজনক কৰি দিয়া নাই খেতি কৰিবলৈ নিজেহে কৰি লৈছোঁ কাৰণে এইবিলাক কিছুমান খেলি মেলি হৈ আছে ইয়াত মূলা আৰু বিলাহীও এনেকৈ দি দিছোঁ মাজতে মূলা শাক হিচাপে খাম হালধি এবাৰ এনেকৈ য'তে ত'তে হালধি দিয়া আছে মূলা কুকুৰটো ৰাতিপুৱাৰ পৰা এনেকুৱা চিঞৰি থাকে মই কাম কৰিবলৈ নিদিওঁ নহৰু মটৰ আৰু এডাল লেচেৰা ক'লা লেচেৰা চুটি হয় লগতে নহৰু দি দিছোঁ নহৰু দিলে মানে কি হয় পোক নালাগে পোকবিলাক নাহে সহজে কিছুমান পোকে যে আহি পেলাই দিগদাৰ দিয়ে এডাল ফুলিব আৰম্ভ কৰিছে বাগানভেলি এডাল এই বেঙেনা সৰু বেঙেনা ওলাবই খোজা নাই অপৰা যেতিয়া এনেকৈ মেৰিয়াই দিছোঁ বহুত ঠাই আগৰ এডাল তগৰ ফুল এডাল খৰিকাজা এই ফুলিছে তাৰপিছত ফুলৰে সৈতে এইটো দেখিছেনে আজি ইমান ধুনীয়াকৈ ফুলিছে ফুলটো ধুনীয়া লাগিছে এইটো এবাৰ কি ফুল আছিলে নামটো এতিয়া তৎক্ষণাত পাহৰিলোঁ নহয় দিনটোত তিনিবাৰ তিনিটা কালাৰ হয় জলকীয়া এডাল বাগানভেলিয়া বহুত ধুনীয়া ফুলে ৰঙা একে বহুত ভৰ্তি হৈ যায় মধুৰিআম ইমান সৰু মধুৰিআমডালতে লাগিছে লাগি থাকে 3-4টা খোৱাইও আকৌ এবাৰ লাগিছে কিন্তু ডাঙৰকেইডালত লগা নাই ইয়াত গুটি দিছোঁ কিবাকিবি পালেং ধনিয়া ইমান দেৰি লাগিছে এইবাৰ ইয়াতো পালেং দিছোঁ এডাল লেচেৰা বগাইছে এডাল হ'ল অস্ত্ৰগন্ধা এইটো ফুলটো দিছোঁ এফালে মূলা এই ডাঙৰ হৈছে তলত মূলা হোৱা আৰম্ভ হৈছেই চাগে এজোপা বেঙেনা খুৱাই থাকে আৰু মাজে মাজে লাগি ইয়াত মিঠি শাক দিছোঁ এজোপা জলকীয়া দেখিছেনে প্ৰথমতে অলপ বেয়া হৈছিল এনেকৈ আগবিলাক ভাঙি দিলোঁ এতিয়া লাগা আৰম্ভ হৈছে
এই জলকীয়া যে বেমাৰটো হয়, পাতবিলাক হেৰি হৈ যায়, এনেকৈ তেখেতে এনেকৈ ছিঙি দিলে তেতিয়া নহয় আৰু আকৌ ভাল পাত আহিলে তেতিয়া জলকীয়া লগা আৰম্ভ হয়। এয়া ফুলা কলি হোৱা আৰম্ভ হৈছে আৰু এইবিলাক ফুলিলে কি ধুনীয়া লাগিব। নাৰ্জী ফুলৰ সঁচ গুটি য'তে ত'তে পৰি আছে, এইবিলাক নিজে হয়, গতিকে কিনিব দৰকাৰ নাই। হাইব্ৰিডৰ পৰা কিনি আনি কি হ'বনো, দুদিনৰ কাৰণে খালি। এজোপা সৰু জলকীয়া যে বাচনটো সৰু হৈছে, এইটো ডাঙৰ এটা হেৰিলৈ নিব লাগিব, কণ্টেইনাৰ এটালৈ। পৰা যেতিয়া পকৰি বনাই খাওঁ ছিঙি ছিঙি, ফুলিলেও ধুনীয়া লাগে, গতিকে খাবও পাৰি, খালেও ভাল, দুইটা কামতে আহে। ভগৱানকো দিব পাৰি। এইডাল ডাঙৰ মধুৰিআম কিন্তু লগা নাই, দিছেনে? লাগে, ফুল হয় কিন্তু সৰি সৰি যায়। ইয়াৰ চিকিৎসাটো পটাছ তলত দিব লাগে জানো, কিন্তু মই আনিবহে পৰা নাই। অলপ পটাছ দিব লাগে আৰু বনমিল দিব লাগে অলপ অলপ। তেতিয়া গুটি মানে যিটো ফুল হয় সেইখিনি সৰি নাযায়। ইয়াতে গুটি দিছোঁ, এইবিলাক গজিব আৰু লাহে লাহে। তিতা কেৰেলা এনেকৈ খুৱাই থাকে এটা দুটাকৈ। গছজোপা উঠাই দিয়া নাই, ছিঙিলোৱে, গতিকে এতিয়া দেখুৱাবলৈ নাই। এইজোপা বগা জলকীয়া কেনেকৈ লাগিছে দেখিছেনে? নেমুকেইডালহে কেতিয়া লগা আৰম্ভ হয়। ভিডিঅ'বিলাকত দেখোন নেমু বৰ থোপা থোপিকৈ লগা দেখুৱায়, মোৰ এতিয়ালৈকে আকৌ লগা আৰম্ভ হোৱাই নাই। বগা অপৰাজিতা, এইজোপা চিকু লগা নাই আজিলৈকে। সৰু অকণমান পুলি আনিছিলোঁ, এবছৰ হৈছে। এজোপা বগৰী, এজোপাই খুৱাই থাকে। এইটো তিতা কেৰেলা বগৰীৰ মাজত। এজোপা সৰু ননী গছ, এই অলপ দিন ৰেষ্ট লয়, আকৌ ফুলে আকৌ লাগে, তেনেকুৱা ননীডালৰ। বৰ ভাল লাগে মোৰ। যিবিলাকে অনবৰতে খুৱাই থাকে ফল, তেনেকুৱা ফলেই লগাব লাগে ছাদখনত, যিহেতু ওজন দি থকা যায়। আঙুৰজোপা ফুলালে অপেক্ষা কৰি আছোঁ চাবলৈ, কিন্তু আজিলৈকে ফুলাই নাই। কুঁহিয়াৰ কেতিয়া খুৱায়। এইজোপা ডাঙৰ ননী, লাগাটো কম, ডাঙৰ ননীটো লাগাটো কম হয়। এজোপা কণবিলাহী, সেই লগা হৈছে। কৰ্দৈ 4টা চিঙা গ'ল, আকৌ এই দেখিছে লাগিছে কেনেকৈ। কৰ্দৈ লগাব পাৰি দেই, কৰ্দৈ নঠগায় মানে মানুহক, কষ্টখিনি সাৰ্থক হয়। এইজোপা বগৰী, আমি খেতিৰ বিষয়ে যিহেতু বহুত বেছি নাজানো, গছজোপা আমি সাৰো দিবলৈ নিবিচাৰোঁ। বিশেষকৈ মই কোনো ৰাসায়নিক সাৰ দিব নিবিচাৰোঁ। এইজোপা বকফুল ফুলাই আৰম্ভ হৈছে। সেইকাৰণে যি খেতিত ৰাসায়নিক সাৰ নিদিলেহে হয়, তেনেকুৱা খেতিহে কৰিব লাগে আচলতে। কাৰণ এইবিলাক কিছুমান বস্তু এতিয়াও শিকিবলৈ বাকী আছে। এই বগৰীডাল দেখিছেনে, এইবিলাক পৰুৱাই কি কৰিছে। নিম অইল দিব লাগে, নিম অইল দিবলৈ পৰা নাই। বস্তু যোগাৰ কৰি আনিবলৈকো সময়ো লাগে। এখন হ'ল মোৰ এতিয়ালৈকে সেউজীয়া বাগানৰ ধুনীয়া ৰূপ।